মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে খুব সুন্দৰ এটা স্কলাৰশ্বিপ যেটোক মই কওঁ যে ইণ্ডিয়াৰ খুব ভাল স্কলাৰশ্বিপ তোমালোকে এতিয়া স্কলাৰশ্বিপটো ল'ব লাগিব আৰু এই স্কলাৰশ্বিপটোৰ নাম হৈছে HDFC পৰিৱৰ্তন ECS প্ৰগ্ৰাম 2024 আৰু 25 তোমালোকে এতিয়া এটো এপ্লাই কৰিব পাৰিবা তোমালোকে কেনেকৈ এপ্লাই কৰিবা আৰু কোনখিনি ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিবা তোমালোকে শুনি লোৱা এটো স্কলাৰশ্বিপ আছে 1 to 6 তালৈকে ছাত্ৰ ছাত্ৰীয়ে 15000 টকা পাব আৰু 7 to 12 পাব 18000 টকা আৰু পোষ্ট গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীয়ে পাব 35000 টকা আৰু প্ৰফেশনাল পোষ্ট গ্ৰেজুৱেটে পাব 75000 আৰু আন্ডাৰ গ্ৰেজুৱেট পাব 30000 আৰু পোষ্ট আন্ডাৰ গ্ৰেজুৱেটে পাব 50000 প্ৰফেশনাল কোৰ্সত এতিয়া কথা হল কি ছাত্ৰ ছাত্ৰীখিনিয়ে কিন্তু পঢ়ি থাকিব লাগিব আৰু পঢ়ি থাকিলে তোমালোকে তেতিয়া তাত কাগজ পত্ৰ এনেকে দিব লাগিব যে তোমালোকৰ প্ৰাইভেট বা গভৰ্ণমেন্ট যদি তোমালোকৰ ইনষ্টিটিউট হয় তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা তোমালোকৰ পাৰ্চেন্টেজ লাগিব 55 আৰু ইনকামটো বাৰ্ষিক আয় হ'ব লাগিব 2.5 লাখ বা 2.5 লাখৰ তলত আধাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব বা ড্ৰাইভিং লাইসেন্স আৰু বেংক পাসবুক আজিকালি জানাই আধাৰ তাৰ লগত লিংক থাকে আৰু তোমালোকৰ ইনকাম প্ৰুফ তোমালোকে দিব লাগিব যে আয়ৰ যিখন সাৰ্টিফিকেট সেইখন তোমালোকৰ গাঁও পঞ্চায়তৰ হওক বা ওয়াৰ্ডৰ থাকিলে ওয়াৰ্ডৰ হওক তেনেকে ল'ব পাৰিবা আৰু তাৰ লগত তোমালোকে এডমিশন লোৱা এডমিশন ৰিসিভ বা কলেজৰ আইডি এইখিনি তোমালোকে দিলে হ'ব আৰু এই স্কলাৰশ্বিপটো প্ৰতি বছৰে 2000 ষ্টুডেন্টে পাবলৈ সক্ষম হৈছে আৰু এতিয়া এই স্কলাৰশ্বিপটো 30 সেপ্টেম্বৰ লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা কিন্তু 30 সেপ্টেম্বৰ বুলি তোমালোকে বহিব নালাগে এতিয়াই তোমালোকে এই ডকুমেন্টস খিনি থাকিলে তোমালোকে এপ্লাই কৰিব পাৰিবা তোমালোকৰ পাৰ্চেন্টেজ লাগিব 55 এতিয়া তোমালোকে এটা কাম কৰিবা যে তোমালোকৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে 1 পৰা 6 লৈ পঢ়িছা তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু 7 পৰা 12 খিনিয়ে 18000 টকা পাবা আৰু সেইখিনিয়ে ধৰা ডিপ্লোমা বা ITI এয়া পঢ়িলেও হ'ব আৰু বাকি পোষ্ট গ্ৰেজুৱেটৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে BA পঢ়িছে BCom পঢ়িছে BSc পঢ়িছে বা BCA পঢ়িছে বা তেনেকুৱা যিখিনিয়ে পঢ়িব তেওঁলোকে 35000 টকা পাব আৰু যিখিনিয়ে মানে পোষ্ট গ্ৰেজুৱেট কিন্তু প্ৰফেশনাল পঢ়িছে তেওঁলোকে পাব 75000 আৰু আন্ডাৰ গ্ৰেজুৱেচন মানে তলৰ খিনিয়ে গ্ৰেজুৱেচনৰ তলৰ তেতিয়া তেওঁলোকে কি পাব আন্ডাৰ গ্ৰেজুৱেচন হলে 30000 পাব আৰু যিটো পোষ্ট আন্ডাৰ গ্ৰেজুৱেচন তেতিয়া পাব গ্ৰেজুৱেট হলে তেতিয়া পাব 50000 প্ৰফেশনাল কোৰ্স বিলাকত ল'ব পাৰিব এইখিনি আছিল স্কলাৰশ্বিপটোৰ মূল কথা তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰা খুব ধুনিয়াকে কৰা আৰু তোমালোকৰ যেহেতু সময় আছে হাতত আৰু তোমালোকে এটো পাবলৈ সক্ষম হবা আৰু এই স্কলাৰশ্বিপটো ললেও তোমালোকৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইচ্ছানুদয় পোৱা বা লৈছা তাৰ লগত কোনো কথা নাই তোমালোকৰ যদি ইমানখিনি ডকুমেন্ট যদি মিলি যায় আৰু তোমালোকৰ পাৰ্চেন্টেজ থাকে শুদ্ধ কাগজ পত্ৰ দিলে তোমালোকে নিশ্চয় পাবা আৰু হেতু তোমালোকে পঢ়ি থকা সময়লৈকে ৰিনিউৱেল কৰিব পাৰিবা এইখিনি সুবিধা আছে ভিডিওটো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ